নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপুনি যদি হোৱাটছআপ ব্যৱহাৰ কৰে তেন্তে আপোনালোকৰ কাৰণে জাৰি কৰিছে এটা সতৰ্কবাণী। আপুনিতো চাগে নিশ্চয় হোৱাটছআপ ব্যৱহাৰ কৰে, কাৰণ আজিৰ যুগত হোৱাটছআপ ব্যৱহাৰ নকৰে কিয়? যাৰ হাততে এণ্ড্ৰইড মোবাইল আছে তাৰ মোবাইলত হোৱাটছআপ থাকিবই। এইটো আজিকালি কম্পালচৰি হৈ পৰিছে। আৰু হোৱাটছআপটো এনে এটা বস্তু যিয়ে আমাক যথেষ্ট সহায় কৰে। কেতিয়াবা আমাৰ মোবাইলত যদি ৰিচাৰ্জ নাথাকে তেতিয়া আমি কাৰোবাৰ পৰা হটস্পট লৈও কাৰোবাক কল কৰিব পাৰোঁ হোৱাটছআপৰ জৰিয়তে। হোৱাটছআপত আমি ফটো, ভিডিঅ', মেছেজ এই বস্তুবিলাক শ্বেয়াৰ কৰিব পাৰোঁ। গতিকে হোৱাটছআপ এটা আমাৰ কাৰণে বহুতেই ভাল বস্তু বৰ্তমান সময়ত। কিন্তু সেই সময়তে হোৱাটছআপৰ ওপৰত এটা খবৰ ওলাই পৰিছে যে বৰ্তমান সময়ত বিভিন্ন স্কেমাৰে হোৱাটছআপ ব্যৱহাৰ কৰি মানুহক ঠগ প্ৰবঞ্চনা কৰি আহিছে। হোৱাটছআপৰ জৰিয়তে আটাইতকৈ বেছি ঠগ প্ৰবঞ্চনা কৰা হয় বুলি খবৰ ওলাই পৰিছে। প্ৰথমটো হৈ গ'ল ডিজিটেল এৰেষ্ট, দ্বিতীয়টো হৈ গ'ল আমাৰ বৰ্তমান আমি দেখা পাওঁ কিছু লোকে হোৱাটছআপৰ জৰিয়তে বিভিন্ন এপিকে ফাইল শ্বেয়াৰ কৰি আপোনাৰ মোবাইল হেক কৰি লয়। এইটো এটা প্ৰচেছ। 3 নম্বৰতে কিছুমান এনেকুৱা স্কেমাৰ আছে, তেওঁলোকে আপোনালোকক ভিডিঅ' কল কৰিব। ভিডিঅ' কলত আপোনালোকৰ চেহেৰা স্ক্ৰীনশ্বট ল'ব বা ৰেকৰ্ডিং কৰিব। তাৰ পাছত আপোনালোকক সেয়া বেয়া ৰূপত আৰ্টিফিচিয়েল ইণ্টেলিজেন্ট সহায়ত সেয়া বেলেগ ভিডিঅ' ক্ৰিয়েট কৰি আপোনালৈ ব্লেকমেইল কৰিব যে এয়া ল তোৰ ভিডিঅ' ফটো, তই মোক ইমান টকা দে, নহ'লে এই ভিডিঅ' ফটো তোৰ ফেমিলি মেম্বাৰৰ মাজত বিলাই দিম। তো এনেকুৱা ধৰণৰ স্কেমবিলাক কৰে। আকৌ কেতিয়াবা এনেকুৱা স্কেমবিলাকো কৰে যে আপোনাৰ ল'ৰা বা আপোনাৰ ছোৱালীক এৰেষ্ট কৰা হৈছে, এতিয়াই ইমান টকা দিয়ক নহ'লে কেছ ৰুজু কৰা হ'ব। এনেকুৱা ধৰণৰ অন্যান্য ঢেৰ মানে স্কেম কৰিবলৈ লৈছে স্কেমাৰসকলে হোৱাটছআপ ব্যৱহাৰ কৰি। আৰু হোৱাটছআপটোৰ জৰিয়তে আজিকালি আটাইতকৈ বেছি স্কেম হয় বুলি এটা ৰিপৰ্ট ওলাই পৰিছে। কাৰণ আপোনালৈ যেতিয়াই এজন অচিনাকি ব্যক্তিয়ে কল কৰিব, আজিকালি এনেকুৱা ফেচিলিটি ওলাই পৰিছে যে এইজন স্কেমাৰ হয় নে ফ্ৰড হয় নে ভাল মানুহ হয় সেইটো কোম্পানীসমূহে আমাক আগতীয়াকৈ ইণ্ডিকেট কৰি দিয়ে। যদি স্কেমাৰ হয় লিখা আহে যে স্পেম নাম্বাৰ, ঠিক আছে। এয়াৰটেলে এইটো ফেচিলিটি উলিয়াই দিছে। কোনোবা এজন স্কেমাৰে যদি আমালৈ কল কৰে, এয়াৰটেলৰ আপোনাৰ নাম্বাৰটো ছেভ থাকক বা নাথাকক আপোনাৰ মোবাইলত, সেই নাম্বাৰটো যদি স্কেম নাম্বাৰ হয় এয়াৰটেলে আগতীয়াকৈ ইণ্ডিকেট দি দিয়ে যে এইটো স্কেম নাম্বাৰ হয়, কলটো ৰিচিভ নকৰিবা। আৰু তাৰ লগতে আপোনালোকৰ মোবাইলত যদি ট্ৰু কলাৰ ইনষ্টল থাকে আপুনি গম পাব পাৰে যে কোনজন স্কেমাৰ হয়, কোনজন ফ্ৰড হয়, তেখেতৰ অৰিজিনেল নামটো কি হয়, সেই বস্তুবিলাক আপোনালোকে জানিব পাৰে। গতিকে বৰ্তমান সময়ত মানে ফোনৰ জৰিয়তে স্কেম কৰিব পৰাটো ইমান সহজ নহয়, কিন্তু হোৱাটছআপৰ জৰিয়তে অতি সহজতে মানুহক এতিয়া স্কেম কৰিবলৈ লৈছে স্কেমাৰসকলে। তো আপোনালোকে যদি হোৱাটছআপ ব্যৱহাৰ কৰে তেন্তে সাৱধান, আপোনালোকেও স্কেমৰ বলি হ'ব পাৰে। এটা নতুনকৈ স্কেম ওলাইছে, আপোনালোকক সতৰ্কিত কৰিবৰ কাৰণে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আপোনালোকক যেতিয়াই কোনো এজন বন্ধু বান্ধৱীয়ে কিবা এটা ফটো বা একপি ফটো বা এটা ভিডিঅ' শ্বেয়াৰ কৰে, আপোনালোকে কি কৰে? লগে লগে ইনষ্টল কৰি চায়, মানে লগে লগে আপোনালোকে ডাউনলোড কৰি চায় যে কি ফটো পঠাইছে বা কি ভিডিঅ' পঠাইছে, হয় নে নহয়? আপোনালোকে চাই নে নাচায় বা কওকচোন। নিশ্চয় আপোনালোকে চায় যে আপোনাৰ মোবাইলত কি ফটো আহিছে বা কি ভিডিঅ' পঠাইছে আপোনাৰ বন্ধুজনে। কিন্তু সাৱধান হওক, এতিয়াৰে পৰা আপোনালোকে ফটো আৰু ভিডিঅ' পটকৈ আপোনালোকৰ মোবাইলত ডাউনলোড নকৰিব। এতিয়া স্কেমাৰসকলে ফটোৰ জৰিয়তেও আপোনাৰ মোবাইলত ভাইৰাছ পঠাই আপোনাৰ হোৱাটছআপ হেক কৰি আপোনাৰ প্ৰয়োজনীয় ইনফৰমেশ্যনবিলাক তেওঁলোকে কালেক্ট কৰি আছে। খবৰ লোৱা অনুসৰি লিংক ডিভাইচ নামৰ এটা বিশেষ প্ৰচেছ আছে আপোনাৰ হোৱাটছআপত। আপোনালোকৰ হোৱাটছআপটো আপোনালোকে যদি ইচ্ছা কৰে অন্য এটা ডিভাইচত চলাব পাৰে। তাৰ কাৰণে কোনো OTPৰ প্ৰয়োজন নহয়। আপোনালোকে যদি ইচ্ছা কৰে আপোনালোকৰ লেপটপত বা আপোনালোকৰ ডেস্কটপত আপোনালোকৰ হোৱাটছআপটো ইউজ কৰিব পাৰে। তাৰ কাৰণে একো কৰিব নালাগে, জাষ্ট আপোনালোকে লিংক ডিভাইচ বুলি এটা অপশ্যন থাকে আপোনালোকৰ হোৱাটছআপটোতে, তাত ক্লিক কৰি এটা QR কোড পায়, QR কোডটো স্কেন কৰাৰ লগে লগে ডিভাইচ লিংক হৈ যায়। তো এনেধৰণৰ মানে প্ৰচেছটোক বাইপাছ কৰি তেওঁলোকে কি কৰিছে, স্কেম কৰিবলৈ লৈছে। প্ৰথমে আপোনাৰ মোবাইলত তেওঁলোকে একপি ফটো বা ভিডিঅ' প্ৰেৰণ কৰিব। আপোনাৰ বন্ধুৰ মোবাইলৰ পৰাই হওক বা আপোনাৰ অন্যান্য আননোন নাম্বাৰৰ পৰাই যি নহওক কিয় আপোনাৰ মোবাইললৈ ফটো একপি বা ভিডিঅ' এটা প্ৰেৰণ কৰিব। আপুনিতো চাবই নিশ্চয়। আৰু কিছুমানৰ হোৱাটছআপতো ডাইৰেক্ট অটো ডাউনলোড ফেচিলিটি থাকে, মানে অটো ডাউনলোড কৰি থৈ দিয়ে।
যিয়ে নাহক কিয় অটোমেটিকলি ডাউনলোড হৈ যায় তো এনেকুৱা সিস্টেমও থাকে আকৌ কিছুমানে ডাউনলোড কৰি চাই সবেই চাই ময়ো চাওঁ ডাউনলোড কৰাৰ লগে লগে ফটোকপি ডাউনলোড হ'ব ঠিকই আছে আপোনাৰ মোবাইলত আপুনি চাবৰ কাৰণে ডাউনলোড কৰিব ঠিকই কিন্তু ফটোকপি ডাউনলোডৰ লগে লগে আপোনাৰ মোবাইলত এটা ভাইৰাছ আহি যাব আৰু সেই ভাইৰাছে কি কৰিব যিজনে সেই ফটোকপি আপোনাক পঠাইছিলে যিজন স্কেমাৰে পঠাইছিলে তেখেতৰ মোবাইললৈ আপোনাৰ হোৱাটছআপৰ এক্সেছটো গুচি যাব আপোনাৰ হোৱাটছআপৰ এক্সেছটো তেখেতৰ হাতলৈ গুচি যাব আৰু তেখেতৰ হাতলৈ হোৱাটছআপ এক্সেছ যেতিয়া গুচি যাব তাৰ পাছত আপোনাক ব্লেকমেইল কৰিবলৈ তেওঁলোকে আৰম্ভ কৰিব কাৰণ হোৱাটছআপত আমি কিমান কি নানান ধৰণৰ কথা বতৰা পাতো আজিকালিতো হোৱাটছআপৰ জৰিয়তে পেমেন্টটো কৰিব পাৰি কিমান কি লিংক হৈ থাকে বেংকৰ একাউণ্টটো হোৱাটছআপত লিংক কৰি ৰাখিব পাৰি আজিকালি গতিকে সেইভাবে কি কৰে স্কেমাৰ বিলাকে এতিয়া হোৱাটছআপক টাৰ্গেট কৰি লৈছে হোৱাটছআপটো হেক কৰাৰ লগে লগে আপোনালোকৰ বেংকৰ পৰা সহজতে তেওঁলোকে পইচা উলিয়াই লৈ যাব পাৰে হোৱাটছআপটো হেক কৰাৰ লগে লগে আপোনালোকৰ পাৰ্সোনেল ইনফৰমেশন বিলাক লৈ আপোনালোকক সহজতে ব্লেকমেইল কৰিব পাৰে আৰু ফটোৰ জৰিয়তে এতিয়া নতুনকৈ স্কেম কৰা আৰম্ভ কৰি দিছে কাৰণ কোনেনো ভাবিব কওকচোন বাৰু ফটো কপি আহিছে ফটোকপিতনো কোনোবাই হেক কৰিব পাৰে বুলি ভাবিব নেকি কি ফটো পঠাইছে বুলি ডাউনলোড কৰি চাবই আৰু প্ৰায়বিলাক মানুহৰ অটো ডাউনলোড অপচনটো এনেবলে হৈ থাকে তো অটো ডাউনলোড অপচনটো এনেবল হোৱাৰ লগে লগে আপোনাৰ তালে ফটোকপি পঠাব অটোমেটিকলি আপুনি গম নোপোৱাকে আপোনালোকৰ হোৱাটছআপটো হেক কৰি লৈ ল'ব গতিকতে আপোনালোকে প্ৰথমে কি কৰিব অটো ডাউনলোড ফেচিলিটিটো অফ কৰি ৰাখিব আপোনালোকৰ হোৱাটছআপত দ্বিতীয় কথা হৈ গ'ল আপোনালোকে আননোন নম্বৰৰ পৰা যদি কিবা ফটো আহে ডাউনলোড নকৰিব ফটোৱে হওক বা ভিডিঅ' হওক লিংকতটো আপোনালোকে ক্লিক নকৰে আজিকালি নিশ্চয় জানে আননোন লিংকত ক্লিক কৰিব নালাগে তো ফটো যদি আহে ফটোত আপোনালোকে ক্লিক কেতিয়াও নকৰিব নহলে আপোনাৰ মোবাইল কিন্তু হেক হোৱাৰ চান্স আছে এইটো এটা নতুনকৈ ৰিপৰ্ট চলাই পৰিছে হোৱাটছআপৰ ওপৰত আৰু হোৱাটছআপটো বৰ্তমান সময়ত খুবেই মাৰাত্মক হৈ পৰিছে হোৱাটছআপৰ জৰিয়তে আটাইতকৈ বেছি স্কেম কৰা হয় গতিকে হোৱাটছআপ ব্যৱহাৰকাৰীসকল অকণমান সাৱধান তো বন্ধু বেকল বস আজিৰ ভিডিঅ জনাবলৈ খবৰ ইমানটোৱে আছিল খবৰটো জানি কেনে পালে জনাব তো পুনৰ এটা লগ কৰা হ'লে বিদায় মাগিছো ধন্যবাদ জয় অসম